ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত যোৱা 5 বছৰত আমি তেখেতৰ লগত তেখেতৰ নেতৃত্বত কাম কৰি নিজে সৌভাগ্যৱান বুলি ভাবিছিলোঁ এই কাৰণে যে ৰাজ্যখনত যথেষ্টখিনি সৰ্বদিশত যি পৰিৱৰ্তন আনিলে আৰু তাৰ ফলশ্ৰুতিতে এইবাৰ 102খনকৈ আসনত সৰ্বকালৰ অভিলেখ ভংগ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ যি তেখেতৰ নেতৃত্বত আমি ৰায় পালোঁ এই ৰায় আমি সৰুগত কৰি ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আকৌ ৰাইজৰ সেৱা কৰিবলৈ যি সুযোগ পাইছোঁ তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা শক্তিশালী টীমৰ মই এজন অংশীদাৰ হৈ কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মন্ত্ৰিত্বৰ বিষয়টো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ এখতিয়াৰ, গতিকে ইয়াৰ বিচাৰ বিবেচনাৰ মানে যিটো বিশ্লেষণ এই বিশ্লেষণটো নিশ্চয় মই কোৱা উচিত নহ'ব। বিচাৰ বিবেচনাত নিশ্চয় মই মোক আনিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন সেইটো মই ঠিক নকওঁ, কিন্তু মই সকলো ধৰণে কাম কৰিবলৈ সদায় প্ৰস্তুত থকা ব্যক্তি। অপজিশ্যনটো বহুত দিন কাম কৰি আছোঁ, ইয়াতো আছোঁ, গতিকে মই ৰাইজে যিহেতু মোক নিৰ্বাচিত কৰিছে মই আৰু কেতিয়াও পিছ হুহঁকি যোৱা যি দায়িত্ব যেতিয়াই সন্মুখত আহে সকলো দায়িত্ব পালন কৰি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া মোক এনেধৰণে দায়িত্ব দিছিল, যি দায়িত্ব দিয়ে মই আগবঢ়াই লৈ যাম। মই কেতিয়াও কাকো অন্যায় কৰা নাই। প্ৰথম কথা, পাৰিলে মানুহক সহায় কৰিছোঁ। এতিয়াও কোনেও মোক কেতিয়াও সেইধৰণে ক'ব নোৱাৰে। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলে, কিন্তু সেই ষড়যন্ত্ৰবিলাক আজিলৈকে দেখিছোঁ কোনো ভগৱানৰ আশীৰ্বাদত কেতিয়াও তিষ্ঠি থাকিব পৰা নাই। আৰু কলিয়াবৰৰ ৰাইজে যিহেতু মোক পুনৰ 20 বছৰৰ পিছত আকৌ এবাৰ দায়িত্ব দিছে, মই কলিয়াবৰবাসী প্ৰত্যেকজনৰ কাৰণে মই একেধৰণে একে মনোভাৱেৰে কাম কৰি যাম। এইটোতো কোনো কথা নাই। আমি মুখ্যমন্ত্ৰীয়ে আমাক যি দিয়ে, যি দায়িত্ব দিয়ে সেই বহুত ডাঙৰ দায়িত্ব বুলি লৈ আগবাঢ়ি যাম।